থেকেৰা যি পাও লয়া খালি টেঙা হ'ব লাগিব ঐ কি হৈছে মই কিন্তু একো বুজি পোৱা নাই দেই ঐ মূৰ্খ ঐ থাৰ্ড ক্লাছ বাজে ঠেকাৰ খোৱা একদম এক্সকিউজ মি মই ইয়াক কিয় গালি পাৰিছো মই ঠিক ধৰিব পৰা নাই হে গোহাঁই ককাক বাপেক হ'বলৈ ওলাইছে কি যে মানুহ ইহঁতবোৰ মই ককাক মই বাপেক মিছন ইম্পচিবল মই ককাক সেইটোতো ইম্পচিবল কিন্তু তাৰ ওলোটা তুমি ককাক মই বাপেক হে ভগৱান ইউ বাপেক তুমি ককাক গা মন চব বেয়া লাগি গৈছে দেই মোৰতো কিবা কাম নকৰা হৈ গৈছে আজি বহুত দিন দেখা দেখি নাই কথাটো কি হেৰি আপোনাকে দেখা নাই মই কাকতি গড়লৈ প্ৰায় 14 দিন মানে আহিলেও আপোনাক দেখা নাই ৰ'চোন মোৰ খবৰটো গম পোৱা নাই খবৰ কি খবৰ হে কিবা ভাল খবৰ আছে নেকি এক্টিং কৰা নাইতো বৰা এক্টিং কিয় কৰিম হে আজি 1.5 মাহ মান হ'ল মোৰ কাৰো লগত কোনো সম্পৰ্কই নাই নিজৰ ধান্দাত ব্যস্ত হৈ আছো চাকৰি আচৰিত মোৰ কথাটো সঁচাকৈ গম নাপায় কেনেকৈ গম পাম বাৰু কওকচোন আজিকালি সব আপনা ধান্দাত ব্যস্ত বুজিছে বাদ দিয়ক সেইবোৰ কথা বলো ভাল খবৰ আছে যদি হোটেলত বহি চাহে মিঠায়ে উদৰ পুৰাই খাই লওঁ ৰাতিলৈ কিন্তু ফুল গেঞ্জি এটা দিব লাগিব দেই বৰা মোক জ্বলাইছে নহয় মোক চাকৰিৰ পৰা ছাছপেনশ্যন কৰিলে ছাছপেন এজানো কি ডাঙৰ কথা হ'ল বাদ দিয়ক ইয়াৰেছ লৈ লওক জীৱনৰ কাৰণে মুক্ত নলওঁ কিয় লওঁ পুৰা চুচি বাচি খাইহে এৰিম অৱশ্যে ছাছপেণ্ড হৈ কেইটামানৰ চাকৰি গৈছে হে খালি টেনশ্যনটোহে দিছে কোনোবাই লগাইছে মোৰ বিৰুদ্ধে কাৰোবাৰ ষড়যন্ত্ৰ চলিছে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি কোনে কি পাত্তা পাব হে আপুনি কওকচোন হয় এটা কাম কৰক কি আপোনাৰ কিবা গ্ৰহৰ দুখ চকু হ'ব পাৰে কোনোবা ভাল মানুহ এজনৰ হতুৱাই চোৱাই নিয়মটো কৰি পেলাওক বুজিছে কথাটো নোহোৱা নহয় কাক চোৱালে ভাল হ'ব আৰে মোৰ গাটো শনি লাগিব পাৰে নে কেনেকুৱা আগ্ৰহ নাই নাই পৰাই কৈছে যেতিয়া চোৱাই মেলি লোৱাই ভাল হ'ব শুন চাওঁ এইফালে চাওঁ সন্ধ্যা শুন অলপমান ভাল পাইছানে এই ভাল পাইছো নে নাই ককাই আছো দেখা নাই নেকি দেখিছো পেটৰ পৰা কিবা এটা ওলালেহে ভাল লাগিব ওলালে ভাল লাগিব উলিয়াই দিয়া নি আৰু সন্ধ্যা মায়ে কৈছে নহয় এনেকুৱা সময়ত বোলে এইবোৰ হ'বই চিন্তা কৰিব নালাগে দেই ক'লে নহ'ব নহয় মইহে জানিছো কেনেকুৱা লাগিছে কি হৈছে মৰি থাকিবি কিবা লাগিছে এনেকুৱা নকৰিবা না এনেকুৱা নকৰিবাচোন চোৱা না কি হ'ল কি হ'ল নহয় মানে বমি কৰিয়ে আছে নহয় এইজনীয়ে তাই মৰি থাকিব বোলে হেৰা এনেকুৱা সময়ত বমি কৰিলে মানুহ নমৰে নহয় আৰু ই জন্মৰ আগতে মই এনেকে চৰিয়াই বমি কৰিছিলো ক'তা মইতো মৰা নাই মা আপুনি যিমানবোৰ খাই বমি হ'বই ন মই দেখোন নাখাওঁৱে নোখোৱাকে বমি হৈছে কি যে মানুহ নহয় তুমি হেৰা মাইকী মানুহ হলে এইবোৰ অকমান সহ্য কৰিব লাগিবই সেইকাৰণে মাইকী মানুহক মা বসুমতীৰ লগত তুলনা কৰে বসুমতী চকুমতী বাদ দিয়ক মুঠতে মোৰ বমিটো ভাল হ'ব লাগে ভাল হ'ব দেই হ'ব চিন্তা কৰিব নালাগে সন্ধ্যা টেঙা অকণ খাবা নেকি মই জানো নহয় এনেকুৱা সময়ত টেঙা চেঙা অকণ খাবলৈ মন যায় ৰ'বা মই গৈ লৈ আহিছো টেঙা মইনো কেতিয়া ক'লো টেঙা খাম বুলি কিবা এটা কৰক না মোক কিবা লাগিছে মায়ে কৈছে নহয় ভাল হ'ব এইবোৰ হয়ে আৰু তুমি চিন্তা নকৰিবা দেই কি এইবোৰ হয় এইটো কৰা মেৰি
তেৰি তেৰি মেৰি অৱশেষত ঘৰখনলৈ ভাল খবৰ এটা আহিল। এতিয়াহে নিজৰে বয়স হৈছে, মানে কি অলপ বয়স হৈছে যেন অনুভৱ হৈছে। তথাপিও মই য়ং হৈ থাকিবলৈ চেষ্টা কৰিম। এওঁতো এতিয়া চান্স পালেই টেঙা দি থাকিব। বোলে ককা খবৰ ওলাইছে, আপুনি ফাটৰামিবিলাক বাদ দিয়ক আৰু। উপায় নাই, সময়বিলাকতো আৰু ধৰি ৰাখিব নোৱাৰো। কি ঋতুৰ নিচিনা মাইম কৰি আছ? ডাইলগ ক। বমি কৰিয়ে আছে উঠিব নোৱাৰা হলো। তেৰিকা মাৰে কৈছে নহয়, প্ৰথমতে এনেকুৱা হয়। আৰু কোন বমি কৰিছে বুলিয়ে যধে মধে দৰৱ খুৱাই নিদিবি, চব খেলি মেলি হৈ যাব। জানো মই এনেকে চাই থাকিব নোৱাৰা হৈছো দেউতা। ভগৱান, সন্ধ্যাৰ বেমাৰটো মোক দি দিয়া। হ'ব, বুকুত মাৰি থাকিব নালাগে। অসভ্য নিৰ্লজ্জ। এতিয়া হে ভগৱানে তেওঁৰ নীতি নিয়মবিলাক সলনি কৰি দিব নেকি? তাৰ মানে মতা মানুহ। মই সেইটো কথা কোৱা নাই নহয়, মানে কষ্টখিনি মোক দি দিবলৈ কৈছো। তাইৰ ইমান কষ্ট মই সহ্য কৰিব নোৱাৰো। প্ৰভু, যিমান কষ্ট হয় মোক দি দিয়া প্ৰভু। আৰু বহুত আছে বাৱা। হে ভগৱানে তোৰ কথা নুশুনে। এবাৰ কি হ'ল জানো, এগৰাকী মাইকী মানুহৰ প্ৰথম সন্তানৰ জন্ম কষ্ট দেখি তেওঁৰ স্বামী গেলামালৰ দোকানীয়ে হে ভগৱানক খাটনি ধৰিলে যে সকলোখিনি কষ্ট তেওঁক দিব লাগে। হে ভগৱানে নামানে, দোকানীয়ে নেৰে। নহ'লে দোকানীয়ে ক'লে যে মই আত্মহত্যা কৰিম। আৰে ভগৱানো নহয়, মানি ল'লেই হয় ন। এৰা অৱশেষত হে ভগৱানে ক'লে, অ'কে ঠিক আছে, পাছত কিন্তু মোক নুদুখিবা। তাত আকৌ দুখ ধৰিবলৈ কিটো আছে? আৰে নিজৰ পত্নীৰ কাৰণে মৰম আছে, ভাল পোৱা আছে, সেইকাৰণেহে তেনেকে কৈছে। ঠিকেই। যেতিয়া দ্বিতীয় সন্তান জন্ম দিয়াৰ সময় আহিল, তেতিয়া মানুহগৰাকীৰ কোনো কষ্ট নহ'ল। তাৰমানে মানুহজনৰ কষ্ট হ'ল? নাই হোৱা। কষ্ট হ'ল দোকানত কাম কৰা ল'ৰাটোৰ। বেচেৰা দোকানী হাৰ্ট ফেইল কৰি মৰি থাকিল। লগে লগে হে ভগৱানৰ সিদ্ধান্ত কেঞ্চেল। কিবা বুজিলি? নুবুজাই ভাল। কি কৈছ গলো? বেলেগে কষ্ট পালে, দোকানী মৰি থাকিলে, একোৱেতো নুবুজিলো। এইজনীৰ বা কি হৈছে? সন্ধ্যা সন্ধ্যা, ই মোক এনেকৈ চাই গ'ল যে, কেছটো কি? ডাক্তৰে বা কি ক'লে? এখন লোৱা আৰু দৰৱ লৈ আনা। ভাগ্য ভাল বাচিল, চেলাইন দিব লাগিব এতিয়া। মা ক'ত? নাই, মই জানো এইখন ঘৰত তাইক অকলে এৰি থৈ যাব নোৱাৰি। এই অৱস্থা আহি পৰিলে। কি চাই আছে? নোযোৱা কিয়? কথাটো কি? এই সময়ত দৰৱ? আমাৰ এওঁক গালি পাৰিব নেকি? ইমানকৈ চিন্তা কৰি থাকিবলৈনো কিহে পাইছে? তই হাবিকেইডাল চাফা কৰি পালি 300 টকা। মই 3টা মানুহৰ ভাত বনাওঁতে পালো 500 টকা। তাতেনো আৰু চিন্তা কৰিবলগীয়া কিডাল থাকিল? মোৰ নিচিনা কাম কৰা মানুহ ইয়াত অভাৱ নাই, কিন্তু আপোনাৰ নিচিনা ভাত বনোৱা মানুহৰ অভাৱ। বিদ্যাটো বেয়া নহয়। সেইবোৰত নোসোমাওঁ বুলিয়েই এইবোৰ কৰিছো, আকৌ সেইবোৰত সোমাবলৈ নাই। উফ ৰাম, যাৰ যি বিদ্যা সেইটো কৰিব লাগে, মুঠতে পইচা নোলোৱাকৈ কাম কৰিব নালাগে। তাৰমানে মই এতিয়া কাৰিকৰৰ কাম কৰিম? প্ৰভু, আগতেও কাৰিকৰৰ কামেই কৰিছিল, তেতিয়া পইচা কম পাইছিল। তেতিয়া 200 মানুহৰ ভাত বনাওঁতে আপোনাক দিছিলে এযোৰ কাপোৰ আৰু 500 টকা। এতিয়া সেই 200 মানুহৰ যদি ভাত বনাবলৈ কাৰিকৰক দিয়ে প্ৰায় 5000 টকা। প্ৰভু,
আপোনাক মানুহবোৰে ঠগিছিল। কাৰিকৰ কোনোবাই শৰাইত পইচা দি সেৱা কৰে নেকি? শৰাইতে দিয়ক বা হাততেই দিয়ক, পইচাৰ মূল্যটো একেই। মই কিন্তু কামটো বৰ এটা বেয়া পোৱা নাই। যাৰ যেনেকৈ প্ৰয়োজন। এৰা, পইচাহে মোৰ লক্ষ্য। লাগিলে যেনেকেই দিয়ক। শুন, অলপ ভাল পাইছানে? উঠিবা। বেজীটো দিয়াৰ কাৰণেহে ভাল পাইছো। ৰ'বা পিছলা। বেজী খোজটো ইমান বিষাইছে। ক'ত? কোনখিনিত? ইয়াত এই বেজীবোৰ যে কোনে বনাই নহয়, অলপ কোমলকে বনাব নোৱাৰে নেকি কোৱাচোন? এই হ'ব দিয়ক। গোটেই ৰাতিটো মই ইমান কষ্ট পাইছো, একদম মই থাকিম যেন লাগিছিলে। ঐ। শুনক না, ডাক্তৰে কি ক'লেনো? এইবোৰ মাত বোল নোহোৱা ডাক্তৰ নহয়, একদম কিবা এটা সুধিলেই গেঙেৰি মাৰি আহে জানানে? মাহঁতে খালি কেলেনো ডাক্তৰক মাতিব নালাগে কৈছিলে, সেইটোহে বুজি নাপালো। হে, এইটো বুজি নোপোৱা কথা নেকি? মায়ে আমাৰ ভালৰ কাৰণেহে কৈছে। ভালৰ কাৰণে? মোৰ মৰিব লগা অৱস্থা হ'ল আৰু মাহঁতে ভালৰ কাৰণে কৰিছে। বৰ আকুৰি এইজনী পাই। এই ৰ'বা, দেউতাক বাকী থকা দৰৱখিনি আনিবলৈ দিছিলো, আনিলে নাই মই খবৰ এটা লৈ আহোঁ। কি চাউনি দিয়াও, মাৰি পেলাবাচোন কেতিয়াবা। এনেকুৱা চাউনি কেতিয়া শিকিলাও তুমি? লৰালৰিতে হিচাপো কৰা নহ'ল নহয়। আমি বজাৰলৈ গ'লে আলু কিমান দাম, দাইলৰ কেজি কিমান, চবৰে দাম সোধো আৰু দৰদামো কৰোঁ। কিন্তু দৰৱৰ দোকানলৈ গ'লে দাম কিমান সোধো আৰু দৰদামো নকৰোঁ। দৰৱ লোৱাৰ পাছতো হিচাপ নকৰোঁ, ক'ত কিমান ল'লে। আৰু বহুত দৰৱৰ দোকানত কেতিয়াবা দৰকাৰতকৈ বেছি পইচা লৈ লয়। তেনেকুৱা ধৰণৰ অভিজ্ঞতা বহুতৰে হৈছে। হ'ব, পাছত হিচাপ কৰিম। যদি এটকাও বেছি লৈছে, তাৰ মই 5 টকা, 10 টকা, 20 টকা, 50 টকা চব কাৰকৈ বমি কৰাই দিম। হেৰি, মই শুই থাকোঁতেই ডাক্তৰ আহিলে, মই গমেই নাপালো। অৰা, গোটেই ৰাতি যিটোহে ঘটনা হৈছে তুমি একো গমেই নোপোৱা। তোমাক কেইবাৰমান মানে দুবাৰমান এনেকৈ জগাইছিলোঁ, কিন্তু তোমাৰতো একো সাৰ সুৰেই নাই। হেৰি, এই অকণমান বেছিও কৰে। আমিবোৰ যেন মাক খোৱাইহে নাই। অৰা ডাক্তৰণী, মই ডাক্তৰৰ পৰা বৈদ্য গালি খাইছোঁ। নিজে ডাক্তৰ হ'ব ওলাইছোঁ নেকি, মোক সুধিছে। হেৰা, এই সন্ধ্যাৰ গেছৰ প্ৰব্লেম, খোৱাত কিবা খেলি মেলি কৰিছে। বেটি একেবাৰে আইতা হ'বলৈ সপোন দেখি আছে। কি? তাৰ মানে? তোমাৰ ডাক্তৰী বিদ্যাৰ ভৰসাত থকা হ'লে তাইক ইতিমধ্যে হস্পিটেল নহয়, তাই কিবা এটা মুঠতে তাত সোমাই দিব লগা হ'লহেঁতেন। হেৰি নহয়, এইজনী সন্ধ্যাৰ কথা কৈছো, বৰ আকুৰি বুজিছানে? তাই এতিয়াও সুধি আছে মোৰ বোলে কি হৈছে কি হৈছে। মই বোলো মাকে সুধি ল'বা। আচ্ছা, এইবোৰ দৰৱ খাব পাৰিব নহয় এতিয়া? কিয় নোৱাৰিব খাব? মায়ে কৈছিল নহয় এই সময়ত আকৌ যি টি দৰৱ খাব নাপায় বুলি। মা, চাই দিবা আৰু এতিয়া গোটেইখিনি তোমাৰ ওপৰতে ভৰসা। আমাৰ আকৌ অভিজ্ঞতা নাই যে। এই কি বা হয় ন? নাকম্মা নালায়ক ধৰতি কা বোঝ। নিজে কি একো নাজানো নেকি? শুন, সন্ধ্যাৰ গেছৰ প্ৰব্লেম, মাৰৰ ভৰসাত থকা হ'লে ইমান পৰে তাইক নাৰ্ছিং হোমত সোমাই দি কিমান গলা কাটিব বুলি ৰিচেপশ্যনলৈ চাই আমি এনেকে বহি থাকিব লগা হ'লহেঁতেন। এইবোৰ লৈ যা, তাইক খুৱাবি আৰু ৰৈ গ'লে নিজেও খাবি। গাধা!
তাৰ মানে ইমান দেৰি সন্ধ্যাজনী কেনেই কষ্ট দিলে মই কৈ দিছো কিন্তু দেই এইবিলাক ধেমালি মই ঘৰত সহ্য নকৰিম তাই কিমান কষ্ট পাইছে সন্ধ্যা